ৰাতিপুৱা বাজে ৩:৪০ আৰু উঠিয়েই ধুই থোৱা চাউলকেইটা গেছৰ ওপৰত উঠাই দি দাঁত ব্ৰাছ কৰিবলৈ ল'লোঁ। আৰু দাঁতকেইটা ব্ৰাছ কৰোঁ মানেই ভাতকেইটা ইফালে হৈয়ে যায়। যিহেতু ঠাণ্ডাৰ দিন, ঠাণ্ডা ভাত খাবলৈ আৰু ভাল নালাগে, সেয়েহে ৰাতিপুৱা উঠিয়েই ভাতকেইটা বনাই খাই লৈ ইফালে মুখত অকণমান সময় থকাৰ বাবে তামোল এখন ভৰাইছোঁ। এইফালে দিনত কাম চাম শেষ কৰি যাবলৈ ওলাইছোঁ গোটৰ কাৰণে বেংকলৈ। আৰু এই ৰ'দত ওলাইছোঁ পূৰা ৰোজা ৰাখি। সঁচাকৈ একদম বহুত টাইম ৰৈ গাড়ীখন পালোঁ আৰু উঠিলোঁ। আহিয়েই ইমান বেছি ভাগৰ লাগিছে, ইমান ৰ'দত এনেকুৱা লাগিছে যে কিয় যে মই গোটত সোমালোঁ আৰু গোটত সোমাই যেন কিবা ডাঙৰ ভুলহে কৰিছোঁ নেকি। ইমান বেছি কাম আছে আৰু এতিয়াও কৰিবলৈ। সকলোখিনি শেষ কৰি পাকঘৰলৈ বুলি আহিলোঁ ইফতাৰী। এইফালে লাওটো যোৱাকালিয়ে মা দি পঠাইছিল, সেয়েহে মানুহজনক মাছ আনিবলৈ কৈছিলোঁ আৰু লাওটো মাছেৰে বনাম। ইফালে মানুহজনে আহোঁতে আকৌ মুৰ্গীৰ ছাল, ঠেং এইবোৰ আনিছে, লগতে মাংস বহুতখিনি লৈ আহিছে। তাকে দেখি অলপ খঙো উঠিলে। ইফালে মাছো আনিব কৈছিলোঁ, লাওৰ লগত বনাম যিহেতু। ইফালে মাছ আনিছে, লাও দি বনাম আৰু এইফালে গোটেইখিনি থৈ বোলো ইফতাৰীৰ যোগাৰখিনি প্ৰথমে কৰি লোৱা যাওক। ইফতাৰীতনো আজি কি বনাওঁ দেখা যাওক। এইফালে সেইবুলি কেইটামান চিকেন সৰু সৰুকৈ কাটি ল'লোঁ আৰু লৈ আজি ভাবিলোঁ চিকেন আৰু পোলাও বনাম একেলগে। মানুহজনেও খাম বুলি বহুত ইচ্ছা কৰিছিলে। আৰু এই চালনীখন দেখিছেনে, আজি ৰাতিপুৱাই কিনিছিলোঁ, মানে এনেকুৱা এটা প্ৰয়োজন আছিলে, সেয়েহে বোলো লৈ কিনে কিমান ভাল কাম কৰিলোঁ দেখিলেনে। আৰু এইফালে চিকেন পোলাওখিনি ধুনীয়াকৈ ভাজি পানী ঢালি দিলোঁ। এইফালে ইফতাৰীৰ কাৰণে প্লেট যোগাৰ কৰিলোৱেই। আজি বেছি একো বনোৱা নাই, বিশেষ মানে একো আৰু ভাজা বস্তু বনোৱা নাই, চিম্পুলকৈ ৰাখিছোঁ। আৰু এইফালে ইফতাৰীৰ কাৰণে বহিছোঁ, সময় অকণমান বাকী এতিয়াও। আৰু এয়াই ইফতাৰীৰ কাৰণে সময় হৈ গ'ল। আৰু আজি আপোনালোকক অকণমান দেখুৱালোঁ মইনো কেনেকৈ ইফতাৰী কৰোঁ বা আমি কেনেকৈ ইফতাৰী কৰোঁ, ইফতাৰী কৰাৰ সময়ত কেনেকৈ আৰম্ভণি কৰোঁ। আৰু ইফালে খোৱা লোৱা আৰম্ভ কৰিলোঁ। আৰু ইফতাৰীৰ সময়খিনি আহি পালে বৰ ভাল লাগে, কাৰণ দিনটো যিহেতু নোখোৱাকৈয়ে ৰৈ থাকোঁ। আৰু ইফতাৰী কৰাৰ পিছত বহুত বেছিয়ে ভাগৰ লাগে গাইজ। ইফতাৰী নকৰাৰ আগলৈ যিমানখিনি ভাল লাগি থাকে, ইফতাৰী কৰাৰ পিছত তাতকৈ বেছি আৰু গাটো বেয়া লাগে। ইফতাৰী কৰি লৰালৰিকৈ লাও বনাবলৈ আছিল যে, সেইখিনি বনাবলৈ সময়ে নহ'ল, সেয়েহে লাওখিনি বহাই দি ইফালে চাহ একাপ লৈছোঁ, ছোৱালীৰ কাৰণে গাখীৰ লৈছোঁ। আৰু এইফালে গাখীৰখিনি গৰম দিছোঁ। ইমান লৰালৰি হৈছে আজি, মানে ইফতাৰী কৰি উঠি, আৰু ইমানখিনি কামো বাকী আছিলে দেখিছেনে। এইফালে মাছখিনিও ধুনীয়াকৈ হালধি নিমখ দি সানি ৰাখিছোঁ, ভাজিম। আৰু এইফালে পোলাওখিনি দেখিছেনে, একাপ চাহ জলদি বোলো খায়ে লওঁ, বাকী সকলো কাম এনেকৈ থৈ। এইফালে মাছখিনিও ভাজিলোঁ। আৰু মাছখিনি ভাজি ইফালে লাওৰ চব্জিখিনি আগতীয়াকৈ যিহেতু হৈ গ'ল, মাছ 2 পিচ দিলোঁ, যিহেতু মানুহজনৰ ময়ে